দেশৰ ৭৭তম গণৰাজ্য দিৱস উপলক্ষে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। মোৰ ভাল লাগিছে আজি এটা সুন্দৰ বন্ধৰ দিন পাইছে, ৰবিবাৰ পাইছে আপোনালোকে। ইচ্ছা কৰাহেঁতেন আপোনালোকে গাত নিহালিখন লৈ কিছু সময় জিৰাব পাৰিলে, কিন্তু তাকে নকৰি আপোনালোকে পুৱাতে তিৰংগা পতাকাৰ তলত একত্ৰিত হৈ ইয়াকেই প্ৰমাণ কৰিছে যে আপোনালোকে দেশক ভাল পোৱা, মাটিক ভাল পোৱা, জাতিক ভাল পোৱা একোজন দায়িত্বশীল নাগৰিক। আপোনালোক সকলোৰে কাৰণে এটা বিপুল হৰ্ষধ্বনি হ'ব লাগে। মই সদায় এটা কথা কওঁ যে আমি এনেকুৱা এখন দেশত জন্ম হ'লো, যিখন দেশক লৈ আমি সদায় গৌৰৱ কৰিব পাৰোঁ। আমাৰ দেশখনৰ নামেই হৈছে ভাৰত। হয় ৰথ। তাৰমানে এই দেশখনৰ মানুহে প্ৰতিটো মুহূৰ্তত জ্ঞানত ব্ৰতী হৈ থাকে। আজি পশ্চিমীয়া দেশবিলাকে হয়তো ভোগত ব্যস্ত আৰু আমাৰ দেশত হৈছে ভোগত ব্যস্ত। সেইকাৰণে আমি মানুহক জ্ঞান বিলাব পাৰোঁ। এনেকুৱা এখন ধুনীয়া দেশত আমি জন্ম হৈছোঁ। বহুতে কেতিয়াবা হতাশ হৈ যায় যে পশ্চিমীয়া ধনী দেশবোৰত আমি কিয় জন্মগ্ৰহণ নকৰিলোঁ। তেতিয়া মই এটাই কথা কওঁ যে এই যে গণতান্ত্ৰিক মূল্য, আজি গণতন্ত্ৰ আছে কাৰণে আপোনালোকে কথা ক'ব পাৰিছে। মন গ'লে ক'ৰবাত লৈ আপোনালোকে প্লেকাৰ্ড লৈ আপোনালোকে নিজৰ বক্তব্য আপোনালোকে ৰাখিব পাৰিছে। যিটো সময়ত চীনৰ দৰে দেশত ত্যাগমান স্কয়াৰত যেতিয়া তেওঁলোকে একত্ৰিত হৈ নিজৰ কথা ক'ব গৈছিল, তেওঁলোকৰ ওপৰত চৰকাৰে এখন টেংক চলাই দিছিল, যাৰ ফলত একেদিনাই ২০০০ মানুহ নিধন হৈছিল। কিন্তু ভাৰতবৰ্ষত এয়া কেতিয়াও হোৱাৰ নজিৰ নাই। আপোনালোকে মন কৰি চাবচোন, ক'ৰবাত বহি এটা ধৰ্ণা দিব পাৰে। কিয় পাৰে? কাৰণ সিয়া আমাৰ দেশখনে আমাক দিছে, কথা কোৱাৰ সুবিধা দিছে, কথা কোৱাৰ আমাক বহুত প্ৰমূল্যবোধ দিছে। গতিকে আমি সদায় এই দেশখনৰ প্ৰতি আমি সদায় কৃতজ্ঞ হ'ব লাগে আৰু আনুগত্য প্ৰকাশ কৰিব লাগে। মই সদায় কওঁ যে আগতে আমাৰ এটা দিন গৈছিল অসমত থাকোঁতে 1979ৰ পৰা 15 আগষ্ট বা 26 জানুৱাৰী আহিলে অভূতিকা এটা বন্ধ হৈ পৰে। কিন্তু আপোনালোকে মহাৰাষ্ট্ৰত দেখিছে, অলপ পিছতে দেখা পাবা, আগতে সন্মুখত আমাৰ চেণ্টাৰ ওৱান মল আছিলে, তেতিয়া বহুত লোক আহে ইয়াতে। এইটো ডাঙৰ এটা ফেষ্টিভেল। গতিকে আপোনালোকক সকলোকে এটা মই বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে মহাৰাষ্ট্ৰৰ পৰা আপোনালোকে কি লৈ যাব আজি। আপোনালোকক কওঁ যে মহাৰাষ্ট্ৰ হৈছে বীৰৰ দেশ। ইয়াত বীৰ পূজা হয়। ছত্ৰপতি শিৱাজী মহাৰাজক ইয়াত পূজা কৰে বীৰ হিচাপে। সেইকাৰণে যিখন বীৰৰ দেশ, বীৰৰ ৰাজ্য, সেই বীৰৰ ৰাজ্যটো আমি লাচিত বৰফুকনক আমি প্ৰতিষ্ঠা কৰিছোঁ। সোমাই যোৱাৰ লগে লগে লাচিত দুৱাৰখন পাব। কিয় কৰিছোঁ? কাৰণ বীৰেহে বীৰক সন্মান জনাব পাৰে আৰু অসমীয়া জাতি এটা বীৰৰ জাতি আছে। কাৰণ যিখন দেশৰ বা যিখন ৰাজ্যৰ লোকে 17 টাইমছ 17 বাৰ মোগলক পৰাজয় কৰিছিলে, সেই জাতি কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। আৰু মই সদায় কওঁ এটা কথা যে देश এখন কেনেকে আমার উপর যাব। मेरे को बहुत सारे लोग हैं, कभी ड्राइवर है, मेरे कोई सफाई कर्मी है, बोलते साहब हम लोग तो एक छोटे छोटे आदमी हैं, हम लोग क्या करेंगे, आप लोग तो ऑफिसर है। एक चीज मैं आपको बताना चाहता हूँ क्योंकि हमारे यहाँ की लोग है। एक बार नागपुर में मेरा साथ लता मंगेशकर जी का भतीजा हृदयनाथ मंगेशकर जी की छोटे बेटा बैजूनाथ मंगेशकर, वो मेरा अच्छे दोस्त है। तो हम लोग के सोशल सर्विस पे, ये आसाम भवन से नहीं है, ये एक VIP गेस्ट हाउस नहीं है। यहाँ पे कैंसर मरीजों का सेवा करते हैं। शायद इस एरिया में एक ही हाउस है जहाँ पे कैंसर मरीजों का सेवा करते हैं। तो हम लोग, मेरा वाइफ अभी मेघालय हाउस का इंजीनियर है, वो भी समाज सेवा में लगता है। वासी गाँव में जाएंगे तो उनके पीछे हजारों लोग निकाल के आते हैं। क्यों आते हैं? क्योंकि हम लोग इंसान हैं। तो हम लोग बहुत सारे बातें, हमारे एक ऑर्गेनाइजेशन है मेरी वाइफ की, सीक्रेट लाइफ फाउंडेशन। तो हमारे साथ यहाँ की बॉम्बे की बहुत सारे अच्छे अच्छे कलाकार भी थे और बैजूनाथ मंगेशकर भी थे और मेरा एक ड्राइवर था जिसका पार्टी हो गया आज भी याद है। एक फॉर्चूनर गाड़ी में हम लोग को लेके जा रहे थे और हमारे बातें सुन रहे थे। तो हम लोग जब गाड़ी से उतरने का बाद तो ड्राइवर ने मुझे बोला, सर आप लोग इतनी अच्छे अच्छे काम करते हैं, मुझे भी आप लोग के साथ शामिल होने का बहुत इच्छा होता है, लेकिन एक छोटा सा आदमी को मैं ड्राइवर हूँ। तो मैं उनको बोला
तो तुम ये जो गाड़ी पे लेके जा रहे गाड़ी का दाम कितना होगा? बोले साहब ये तो कम से कम 40-50 लाख का तो होगा ही, 40-50 लाख का तो है। बोला हाँ नहीं है। तो यहाँ की जो हवा डालते हैं नजूल जो है, वो नजूल का दाम कितना हो सकता है? बोले साहब 100 रुपया। तो मैं बोला अगर ये नजूल खराब हो जाता है तुम्हारा हवा डालने का, ये गाड़ी चलेगा क्या? वो जगह पे बैठ जाएगा। तो इसीलिए समाज में हर एक लोगों का एक का कीमत है। आज ये ऑटो ड्राइवर रुका हुआ है, ये लोग हमेशा रुका रहते हैं। आसाम भवन से कोई जाए, इनको कभी चीटिंगबाजी नहीं करता है, टाटा हॉस्पिटल लेके जाता है, कहाँ पे मार्केट जाना है, ये लोग इनका ये रेस्पॉन्सिबिलिटी जानते हैं। हमें तो आज भी खड़ा है यहाँ पे, क्योंकि आज तिरंगा ये पताका हमारा होस्टिंग हो रहा है। तो ये सब बातें मैं हिंदी में इसीलिए बोला क्योंकि हमारे बहुत सारे लोग हैं, ये मेरा एक्सपीरियंस है। तो हमेशा मैं बोलता हूँ যে নিজৰ জাতিক লৈ দেশক লৈ সদায় গৌৰৱ কৰিব লাগে। আৰু আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে আমাৰ ওচৰত সকলো আছে, আমি ঘূৰি নাচাওঁ। সেইকাৰণে তেওঁ কৈছিল যে আমি অসমীয়া নকওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ, সকলো আছিল, সকলো আছে, সকলো নৰকওঁ। বহুতে ভাবে যে অসমত কি আছে? অসম বহুত এখন ধুনীয়া বহুত খুবসুৰত দেশ। অসমত যেতিয়া বেলেগ মানুহে পঢ়া শুনা নাজানিছিল, ভাৰতবৰ্ষৰ পূব প্ৰান্তত অসম নামৰ ঠাইখনত জ্যোতিষ শাস্ত্ৰৰ চৰ্চা হৈছিল, যাৰ কাৰণে অসমৰ প্ৰাক ঐতিহাসিক নাম আছিলে প্ৰাক জ্যোতিষপুৰ। গতিকে যিখন দেশৰ মানুহে গ্ৰহ নক্ষত্ৰৰ অধ্যয়ন কৰিছিলে, সেই দেশৰ মানুহ কেনেকৈ আমি ইমান পিছপৰা হ'ব পাৰোঁ? সদায় নিজকে সেলফ কনফিডেন্স ৰাখিব। যেতিয়া নিজৰ মনত আত্মবল থাকিব, তেতিয়া আপোনাক কোনে পৰাজয় কৰিব নোৱাৰে। দ্বিতীয়তে এটা মই কথা কওঁ যে আমি সদায় আক্ষেপ কৰোঁ যে আমাক দেশখনে কি দিলে। কেতিয়াবা আমি সুধিছোঁনে আমি দেশক কি ৰিটাৰ্ণ দিছোঁ? আমি কেতিয়াও নুসুধোঁ। কাৰণ ইয়াৰ সৰু সুৰা আপোনালোকে যদি নিজৰ দেশখন চফা কৰি ৰাখে, अगर कोई ये सड़क पे एक भी टुकड़ा नहीं फेंकता है, कोई थूकता नहीं, कोई माई का नाम हिम्मत है कि ये सड़क को गंदा करने के लिए, ये जो गंदा करता है समाज को, वो करने वाला लोग हम लोग खुद ही है। मैं हमेशा बोलता हूँ कि हम लोग जब सच्चा रहेंगे, साफ रहेंगे, दुनिया का कोई हिम्मत नहीं है हम लोगों को कोई गंदा कर सकता है। मैं সকলকে সদায় এটা কথা কওঁ। তাৰপিছত মই এটা কথা মই কওঁ যে আপোনালোকে নিজৰ স্বাস্থ্যটোক যতন ল'ব। এটা দুৰ্বল জাতিয়ে কেতিয়াও যুদ্ধ কৰিব নোৱাৰে। এটা সময় আছে ৰাতি বৰফুকনে একে ঘাপে বোলে 7 জোপা কলগছ পেলাই দিয়ে। আজি অসমীয়া যুৱকে কিয় নোৱাৰে? আপোনালোকে ইয়াত আহিছে, মই দেখা পাইছোঁ যে কেঞ্চাৰ ৰোগী আমাৰ দিনক দিনে অসমত বাঢ়ি গৈ আছে। কিয় বাঢ়িছে? আপোনালোকৰ সকলোৰে দেশখনৰ প্ৰতি এটা কৰ্তব্য আছে। আপোনালোকে আমাক কিছুমান বেলেগ একো কৰিব নালাগে। আমাক দেখি যে মেনিয়ৰবিলাক খুৱাই আছে, ইউৰিয়াৰ পৰা আৰম্ভ কৰি, আগতেতো মানুহৰ ইমান বেমাৰ হোৱা নাছিলে। কিয় বেমাৰ হৈছে? আমি মাছ পুহোঁ, মাছৰ তাতে আমি ইউৰিয়া পেলাই দিওঁ। আমি একেদিনাই ফুলকবি ডাঙৰ কৰি দিওঁ, একেদিনাই বন্ধাকবি ডাঙৰ কৰি দিওঁ। সেইবিলাক বৰ বিবিলাক আমি খাই আছোঁ দিনে দিনে। শৰীৰত ক'ৰবাত নহয় ক'ৰবাততো তাৰ এটা আপোনালোকে এফেক্টটো পাবই। গতিকে আপোনালোকে মই সদায় কওঁ যে দেশখনৰ সুনাগৰিক হওক। কোনোবাই যদি এনেকুৱা কাম কৰিছে আপোনালোকে ইমিডিয়েটলি ৰখাওক, এতিয়াও সময় আছে। কাৰণ যদি আপোনাৰ স্বাস্থ্য নাথাকে তেতিয়াহ'লে একো নাথাকে। আপুনি সাধাৰণ আপোনাক কোনোবাই গৈ যদি পুনৰ পালেঙতো খুৱাই থৈ দিব, আপোনাৰ টোপনি নাহিব। সেইকাৰণে মই কওঁ যে স্বাস্থ্যটো খুবেই প্ৰয়োজনীয় আপোনালোকৰ সকলোৰে কাৰণে, আমাৰ কাৰণে। আৰু আপোনালোকক সকলোকে কওঁ যে ইয়াৰ পৰা যাওঁতে এটা সদায় মধুৰ স্মৃতি লৈ থাকক। আৰু অসম ভৱনে আপোনালোকক যিমানখিনি হয়তো সহায় বা যিমানখিনি সুবিধা দিব লাগিছিল আমি দিব পৰা নাই, কিন্তু অসম ভৱনৰ প্ৰতিজন কৰ্মচাৰীয়ে আপোনালোকৰ সেৱাৰ কাৰণে নিজৰ আত্মনিয়োগ কৰিছে। তেওঁলোকে কিছুমান আমাৰ দায়িত্ববাদকতা থাকে, আমি কিছুমান চৰকাৰী অফিচাৰ, চৰকাৰৰ দায়িত্ব থাকে, আমাৰ কিছুমান দায়িত্ববাদকতাৰ ফলত আমি কাম কৰিবলগীয়া হয়। তথাপিও আমাৰ প্ৰতিজন কৰ্মচাৰী আপোনালোকৰ প্ৰতি দায়বদ্ধতা আছে। আৰু মই ক'ম যে শেষত যে আপোনালোকে সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হওক। যেতিয়া এটা সুস্বাস্থ্য হ'ব, তেতিয়া আপোনালোকে এটা সুস্থ মনৰ অধিকাৰী হ'ব পাৰিব। যেতিয়া এটা সুস্থ মনৰ অধিকাৰী হ'ব, তেতিয়া আমি এটা সুস্থ চিন্তা কৰিব পাৰিম।
আৰু যেতিয়া সুস্থ চিন্তা কৰিম এটা সুস্থ সবল জাতি গঠন হ'ব যেতিয়া এটা সুস্থ সবল জাতি গঠন হ'ব তেতিয়া এখন শক্তিশালী ৰাষ্ট্ৰ গঠন হ'ব যেতিয়া এখন শক্তিশালী ৰাষ্ট্ৰ গঠন হয় তেতিয়া আমি এখন সুন্দৰ পৃথিৱী আমি কল্পনা কৰিব পাৰোঁ এখন আপোনালোকক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আপোনালোকে য'তে আছে সুৰক্ষিত থাকক আপোনাৰ পৰীক্ষা আপোনাৰ হাতত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি ধন্যবাদ